ডিগবৈত অখিল গগৈ কংগ্ৰেছ সহ বিৰোধী ঐক্যমঞ্চই একত্ৰিত হৈ আগন্তুক পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব। ডিগবৈত ৰাইজৰ দলৰ এক যোগদান কাৰ্যসূচীত এই মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈ। ৰাজ্যিক বিজেপিৰ বিসম্বাদৰ সন্দৰ্ভত অখিল গগৈ মন্তব্য, অসমত এতিয়া বিজেপি নাই, হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাইভেট কোম্পানীহে আছে। সকলো নিষ্ঠাবান কৰ্মীয়ে অসম বিজেপিক বেয়া পাইছে। ডিগবৈ যোগদান কাৰ্যসূচীত ডিগবৈ মহিলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ অৰুণ চন্দ্ৰ শৰ্মা সহ বহু বিশিষ্ট ব্যক্তি, আপৰ বিজেপি, অগপ আৰু কংগ্ৰেছৰ শতাধিক নেতাকৰ্মীয়ে ৰাইজৰ দলত যোগদান কৰে। এতিয়া আৰু অসমত বিজেপিৰ কোনো দুৰ্গ নাই। বিজেপিৰ দুৰ্গবিলাক পঢ়ি মেলি শেষ। আপোনালোকে নিজেই গম পাইছে যে অসমৰ যিমান নিষ্ঠাবান বিজেপি কৰ্মী আছিলে, এজন এজনকৈ বিজেপিৰ কৰ্মীবিলাকে বিজেপি দলক বেয়া পালে। কাৰণ বিজেপি দলৰ যিবিলাক নিষ্ঠাবান কৰ্মী আছিলে, যিবিলাকে দলটোক বহুত কষ্টৰে গঢ়িছিলে, তেওঁলোকে সপোনৰ যি এতিয়া আপোনাৰ চহৰ মাৰ্ঘেটাত ESO অটোমোটিভৰ ইলেক্ট্ৰনিক বাহন। মাৰ্ঘেটাৰ হনুমান মটৰ্ছত 2চকীয়া আৰু 3চকীয়া ইলেক্ট্ৰনিক বাহনৰ কেইবাটাও মডেল উপলব্ধ। যিকোনো বাহনত সহজ ফাইনেন্সৰ ব্যৱস্থা। আজি ক্ৰয় কৰক আপোনাৰ মন পছন্দৰ ইলেক্ট্ৰনিক বাহনখন। আমাৰ যোগাযোগ নম্বৰ হৈছে 7002089176। নাম্বাৰটো আকৌ কৈছোঁ 7002089176। যিটো দল গঢ়ি তুলিছিলে, সপোনৰ অসম যিখন গঢ়িব খুজিছিলে, সেই সপোনৰ দলটোক হাইজেক কৰি লৈ গ'ল হিমন্ত বিশ্ব শৰ্মা নামৰ এজন মানুহে। এতিয়া গোটেই বিজেপি দলটোক হৈ গ'ল হিমন্ত বিশ্ব শৰ্মা কোম্পানী প্ৰাইভেট লিমিটেড, HBH কোম্পানী প্ৰাইভেট লিমিটেড। চাৰিওফালে গোটেই কেৱল আৰু কেৱল এতিয়া হিমন্ত বিশ্ব শৰ্মা। তাত না RSSৰ কিবা প্ৰভাৱ চলে, না কিবা বিজেপিৰ প্ৰভাৱ চলে, না বিজেপিৰ কেন্দ্ৰীয় কমিটিৰ প্ৰভাৱ চলে। কেইজনমান মানুহৰ এতিয়া প্ৰাইভেট কোম্পানীত পৰিণত হৈ গ'ল অসম বিজেপিটো। আৰু সেইকাৰণে বিজেপিৰ ভিতৰৰ সকলোবিলাক কৰ্মী, নিষ্ঠাবান কৰ্মী, দলীয় কৰ্মীবিলাক এতিয়া খৰ্গহস্ত হ'ল, অসন্তুষ্ট হ'ল। আৰু সেইকাৰণে অসমত এতিয়া ক'তো দুৰ্গ নাই। সেইকাৰণে ডিগবৈৰ নিচিনা যিবিলাক বিজেপিৰ দুৰ্গ বুলি কৈছিলে, তাত আপোনালোকে নিজে দেখিলে আজি আমাৰ শতাধিক বিজেপি কৰ্মীয়ে আমাৰ দলত যোগদান কৰিলে। বিজেপি কৰ্মী আৰু নেতাবিলাকে যোগদান কৰিলে। আৰু যোগদান কৰি এতিয়া তেখেতসকলে কৈছে যে বিজেপিয়ে আমাৰ সপোন পূৰণ কৰিব নোৱাৰিলে, এটা আঞ্চলিক দলেহে অসমৰ মানুহৰ সপোন পূৰণ কৰিব পাৰে। সেইকাৰণে আমি ৰাইজৰ দললৈ আহিছোঁ। গতিকে মই আশা কৰোঁ যে ৰাইজৰ দলে আমি টাৰ্গেট লৈছোঁ যে 2026 চনৰ যিটো বিধানসভা নিৰ্বাচন, সেই 2026 চনৰ বিধানসভা নিৰ্বাচনত আমি অন্ততঃ পক্ষে 20খন আসনত জয়ী হ'ব লাগিব গোটেই অসমত ৰাইজৰ দল। আৰু 2031 যি বিধানসভা নিৰ্বাচন, সেই বিধানসভা নিৰ্বাচনত আমাৰ আঞ্চলিক দলৰ চৰকাৰ হ'ব। এয়াই হ'ল আমাৰ এই মুহূৰ্তত ৰাইজৰ দলৰ টাৰ্গেট বা লক্ষ্য, আৰু আমি সেই লক্ষ্যত আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ। সেইকাৰণে বিজেপিৰ যিয়ে দুৰ্গ নাথাকক লাগিলে চব দুৰ্গ ভাঙি পেলোৱা হ'ব। বিজেপিৰ যিয়ে এনেকুৱা ধৰণৰ ঘাটি নাথাকক লাগিলে ঘাটি ভাঙি পেলোৱা হ'ব। আৰু সকলো অসমীয়া মানুহক পুনৰ মূল সুঁতিলৈ ঘূৰাই আনে অসমত আঞ্চলিক শক্তিবিলাকৰ এক নতুন মহাসংঘ তৈয়াৰ কৰি আমি অসমত আঞ্চলিক শক্তিবিলাকৰ চৰকাৰ গঠন কৰিবলৈ বাধ্য কৰিম।